তো মই কেদাৰনাথ যাত্ৰা আৰম্ভ কৰি আছোঁ এতিয়া কেদাৰনাথ ষ্টাৰ্টিং কৰিছোঁ যাবৰ কাৰণে তো আপোনালোকৰ ফুলফিল আশীৰ্বাদ লাগে মোৰ অসমবাসী ৰাইজ আৰু মোৰ আজি সৌভাগ্য যে মই কেদাৰনাথলৈ গৈ আছোঁ আৰু আপোনালোককো মই দেখা বস্তুবোৰ আপোনালোকক দেখুৱাবৰ কাৰণে সক্ষম হ'ম গতিকে বহুতখিনি এটা ধুনীয়া অনুভৱ এটা মোৰ বুকুৰ মাজত মোৰ শৰীৰত সোমাই আছে যে মই কেদাৰনাথ যাবৰ কাৰণে সক্ষম হৈছোঁ আৰু কেদাৰনাথত শিৱ বাবাৰ দৰ্শন কৰিবৰ কাৰণে মই সক্ষম হ'ম যদি তেওঁ মোক মাতে আৰু মই মোৰ ফালৰ পৰা মই অশেষ এটা উৰ্জা শক্তি পোৱাৰ নিচিনা লাগিছে এই মাটিখিনিত এই যিখিনি পাহাৰ আহিছোঁ মই আৰু আহি যিখিনি মই মানে অনুভৱ কৰিছোঁ ফিলিংছ কৰিছোঁ মই আপোনালোকক কেনেকৈ বুজাম মই ভাবি পোৱা নাই গতিকে ইমান ধুনীয়া এটা পৰিৱেশ সঁচাই ভূস্বৰ্গ আহক আপোনালোকে সকলোৱে উপভোগ কৰক ইয়াত খুব এটা মানে কি ক'ম খুব এটা আনন্দ লাগিব আৰু শিৱৰ শক্তিৰ শিৱ শক্তিৰ যিখিনি আপুনি মানে উৰ্জা সেইখিনি গোটেই উৰ্জাখিনি আপুনি পাব আহক আৰু ভিডিঅ'বোৰ উপভোগ কৰক মই এনেকৈ ছুটি কিছুমান ভিডিঅ' দি থাকিম যাৰ ফলত আপোনালোকে ঘৰত বহিয়ে শিৱ বাবাক দৰ্শন কৰিব পাৰিব ওম নমঃ শিৱায় নমঃ ওম নমঃ শিৱায় নমঃ ওম নমঃ শিৱায় নমঃ হৰ হৰ মহাদেৱ